Students, welcome to my YouTube channel. তো আজি মই আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ 8 এই চেপ্টাৰ 8ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ এণ্ড আনসাৰ এই ভিডিঅ'টোত ডিজাইন কৰা হৈছে সো কিপ নোটিং ডাউন সো প্ৰথমটো কুৱেশ্যন আছে জীৱন প্ৰক্ৰিয়াৰ বাবে গুৰুত্বপূৰ্ণ নোহোৱা বংশবৃদ্ধিৰ বাবে জীৱই অযথা শক্তি অপচয় কৰাৰ কাৰণ কি বা জীৱৰ বংশবৃদ্ধিৰ প্ৰয়োজনীয়তা কি সো আনসাৰ দিয়া আছে জীৱৰ বংশবৃদ্ধিৰ জৰিয়তেহে অস্তিত্ব ৰক্ষা হৈ আছে যদি কোনো এবিধ জীৱৰ বংশবৃদ্ধি নহয় তেন্তে সেইটো জীৱ পৰিৱেশৰ পৰা নোহোৱা হৈ যাব নিজৰ নিচিনা একে ধৰণৰ জীৱ পৰিৱেশত বৰ্তাই ৰাখিবলৈ বংশবৃদ্ধিয়েই হ'ল একমাত্ৰ উপায় জীৱই প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে একে ধৰণৰ জীৱ জন্ম দিয়াৰ বাবে জীৱটো দেখিবলৈ পাইছোঁ তাৰ পিছৰটো কুৱেশ্যন জীৱ দেহত প্ৰটিন গঠনৰ উৎসটো হ'ল DNA মানে এইবিলাক নোটস দিয়া হৈছে ডাইৰেক্ট নোটস দিয়া হৈছে জীৱদেহত প্ৰটিন গঠনৰ উৎসটো হ'ল DNA বংশবৃদ্ধিৰ মূল কাৰ্যটো হ'ল DNA প্ৰতিলিপি গঠন তাৰ পিছত দিয়া হৈছে DNA সম্পূৰ্ণকৈ লিখা মানে DNAৰ সম্পূৰ্ণ নাম ডিঅক্সিৰিবোনিউক্লিক এসিড তাৰ পিছত আছে DNA প্ৰতিলিপি কেনেকৈ গঠন হয় জীৱদেহৰ কোষে কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত DNA অণুক প্ৰতিলিপি গঠন কৰে যৌন প্ৰজনন সম্পন্ন কৰা জীৱদেহত মিয়োসিস কোষ বিভাজন গতি DNA প্ৰতিলিপি গঠন হয় তাৰ পিছৰটো কোৱেশ্চন আছে বংশবৃদ্ধিৰ মূল কাৰ্য হ'ল DNA প্ৰতিলিপি গঠন কিয় জীৱদেহত প্ৰটিন গঠনৰ উৎস হ'ল DNA জীৱৰ নিচিনা একে ধৰণৰ জীৱ গঠন হ'বলৈ একে ধৰণৰ DNA হ'ব লাগিব তেতিয়া হ'লেহে এটা জীৱৰ নিচিনা একে ধৰণৰ জীৱ পোৱা যাব সেয়ে কোৱা হয় বংশবৃদ্ধিৰ মূল কাৰ্য হ'ল DNA প্ৰতিলিপি গঠন প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা হ'ল পিতৃ-মাতৃৰ পৰা সন্তান-সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰা পিতৃ-মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰা DNA প্ৰতিলিপিকৰণৰ ফলত পিছৰ জনুত কিছু ভিন্নতা আনা তাৰ পিছৰটো কুৱেশ্যন আছে দ্বিখণ্ডন বা বিভাজন বুলিলে কি বুজা উদাহৰণ দিয়া দ্বিখণ্ডন বা বিভাজন সৰল এককোষী জীৱই বংশবিস্তাৰ কৰা প্ৰক্ৰিয়া দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়া বিভিন্ন প্ৰকাৰৰ কিছুমান জীৱই অতি সৰলভাৱে কোষটোক সমভাৱে দ্বিখণ্ডিত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে উদাহৰণ স্বৰূপে এমিবা আন কিছুমান এককোষী জীৱৰ কোষটো একে লেঠাৰিয়ে কেইবাবাৰো দ্বিখণ্ডন হয় বা দুটা ভাগত ভাগ হয় অসংখ্য নতুন কোষৰ সৃষ্টি কৰে উদাহৰণ স্বৰূপে প্লাজমা বা প্লাজমডিয়াম তাৰ পিছৰটো কুৱেশ্যন এমিবাই কেনেদৰে বংশ বিস্তাৰ কৰে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে কলাজৰ সৃষ্টিকাৰী লেছমিনিয়াই কেনেদৰে বংশ বিস্তাৰ কৰে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে তাৰ পিছৰটো কুৱেশ্যন মেলেৰিয়া ৰোগ সৃষ্টিকাৰী আদ্য প্ৰাণীয়ে কেনেকৈ বংশ বিস্তাৰ কৰে আদ্য প্ৰাণীৰ কোষটো একে লেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন ঘটি অসংখ্য নতুন কোষৰ সৃষ্টি কৰি বংশ বিস্তাৰ প্ৰক্ৰিয়া সমাধা কৰে তাৰ পিছত আছে বিভংগন প্ৰক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া সৰল দেহশলীৰে গঠিত কিছুমান বহুকোষী জীৱৰ দেহটো পুৰত হোৱাৰ পিছত সৰু সৰু বহুতো টুকুৰাত খণ্ডিত হয় এনে প্ৰতিটো খণ্ডৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয় উদাহৰণ স্বৰূপে ঘৰপিল খেলাই তাৰ পিছৰটো কুৱেশ্যন আছে পুনৰ জীৱন প্ৰক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া ভিন্ন অংগ বিশিষ্ট কিছুমান জীৱৰ দেহৰ যিকোনো অংগৰ পৰাই নতুন প্ৰজাতিৰ উৎপত্তি কৰিব পাৰে
এনে জীৱৰ দেহৰ কোনো অংগ কাটি বা ছিগি গ'লে তাৰ পৰাই নতুন জীৱ সৃষ্টি হয়। এই প্ৰক্ৰিয়াকে পুনৰ জীৱন বোলে। উদাহৰণস্বৰূপে প্লেনেৰিয়া। তাৰ পিছৰটো কুৱেশ্যন, মকুলোদ্গম প্ৰক্ৰিয়া বুলিলে কি বুজায়? কিছুমান সৰল দেহ গঠনৰ জীৱৰ দেহৰ এক নিৰ্দিষ্ট স্থানত কোষ কেইবাবাৰো বিভাজন ঘটি টেমুনা বান্ধি ওলাই আহে। এই টেমুনাৰ বৃদ্ধি গতি জীৱটোৰ নিচিনা নতুন জীৱৰ সৃষ্টি হৈ ছিগি আহে আৰু নতুন জীৱৰ উৎপত্তি হয়। উদাহৰণ হাইড্ৰা। তাৰ পিছত আছে আংগিক বিস্তাৰণ বুলিলে কি বুজা? বহুতো উদ্ভিদ আছে যাৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰা উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি হ'ব পাৰে। ইয়াকে আংগিক বিস্তাৰণ বোলে, যেনে কমলা, গোলাপ, আনাৰস আদি। তাৰ পিছৰটো কুৱেশ্যন আছে, কলাকৰ্ষণ বুলিলে কি বুজা? নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্ৰস্ত বাজক কলা বা কোষ এৰুৱাই লৈ কৃত্ৰিম মাধ্যমত ৰখা হয়। এনে কোষৰ খৰতকীয়াকৈ বিভাজন ঘটি একেলগে হৈ কেলাছ গঠন কৰে। এই কেলাছখিনি উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সঞ্জীৱনী পদাৰ্থ থকা ঠাইলৈ স্থানান্তৰ কৰি পূৰ্ণাংগ উদ্ভিদ সৃষ্টি কৰা হয়। ইয়াকে কলাকৰ্ষণ বোলে। তাৰ পিছত আছে ৰেণুৰ উৎপত্তি বুলিলে কি বুজা? কিছুমান সৰল বহুকোষী জীৱদেহত আহৰ দৰে কিছুমান অনুসূত্ৰ দেখা যায়। এই অনুসূত্ৰৰ মাৰিত টোপাল সদৃশ অংগিকা দেখা যায়। এইবোৰক ৰেণুদানী বোলে। ইয়াতে ৰেণুৰ উৎপত্তি হয় আৰু ৰেণুৰ পৰাই নতুন জীৱৰ উৎপত্তি হয়। তাৰ পিছৰটো কুৱেশ্যন আছে, ৰেণুদানী উদ্ভিদৰ কি কি সুবিধা হয়? ৰেণুদানী উদ্ভিদৰ ৰেণুৰ ডাল আৱৰণৰ বাবে ভিতৰৰ পদাৰ্থখিনি বহুদিনকৈ সজীৱ হৈ থাকে। ৰেণুই উপযুক্ত পৰিৱেশ নোপোৱালৈকে সজীৱ হৈ থাকে। দ্বিখণ্ডন বা বিভাজন আৰু বিভংগনৰ পাৰ্থক্য লিখা। দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াটোত এটা কোষৰ পৰা দুটা কোষ সৃষ্টি হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়া বা এককোষী জীৱদেহত হয়। উদাহৰণ এমিবা। আনহাতে বিভংগন প্ৰক্ৰিয়াত পুৰৰ দেহটো বহুতো সৰু সৰু খণ্ডিত হয়। প্ৰতিটো খণ্ডৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ঘৰপিল খেলাই। তাৰ পিছৰটো কুৱেশ্যন, দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহুবিভাজনৰ মাজত প্ৰভেদ কি কি? প্ৰভেদ মানে পাৰ্থক্য। দ্বিখণ্ডন বা দ্বিবিভাজন এটা কোষ বিভাজিত দুটা অপত্য কোষৰ সৃষ্টি কৰে। এমিবাই এই পদ্ধতিত বংশ বিস্তাৰ কৰে। আনহাতে বহুবিভাজন এটা মাতৃকোষৰ কেইবাবাৰো দ্বিবিভাজন ঘটি অসংখ্য অপত্য কোষৰ সৃষ্টি কৰে বাবে পেৰামেচিয়াম এই পদ্ধতিটোক বংশ বিস্তাৰ বোলে। পেৰামেচিয়াম। যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ'ব? ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰা জীৱ তলত দিয়া ধৰণে লাভান্বিত হয়। ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঠ হোৱাৰ বাবে ই প্ৰতিকূল পৰিৱেশত বৰ্তি থাকে। প্ৰতিকূল পৰিৱেশতো জীৱটোক অস্তিত্ব ৰক্ষা কৰে। এটা ৰেণুদানীত বহুতো ৰেণুৰ গঠন হয়। ৰেণুবোৰ বতাহৰ দ্বাৰা বহু দূৰলৈ বিয়পি পৰে। তাৰ পিছৰটো কুৱেশ্যন, উচ্চ কাপৰ জীৱই কিয় পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে? উচ্চ খাপৰ জীৱৰ দেহত বিভিন্ন কলা আৰু অংগ জটিলভাৱে সংগঠিত থাকে। দেহৰ এটা অংশৰ পৰা সকলো অংগ আৰু কলা বিকশিত কৰি নতুন জীৱ সৃষ্টি কৰা সম্ভৱ নহয়। সেয়ে সিহঁতে পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে। উদাহৰণস্বৰূপে মানুহৰ হাত বা ভৰিৰ এটা অংশ কাটি পেলালে তাতকৈ নতুন জীৱৰ সৃষ্টি নহ'ব।
তাৰ পিছত আছে বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়। বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণৰ প্ৰয়োজন কৰা হয় কাৰণ বীজ নধৰা উদ্ভিদৰ বংশ বিস্তাৰত উপযুক্ত, সোনকালে ফুল ফল ধৰে, মাতৃ গছৰ সৈতে জিনগতভাৱে একে হয়, কৃষি ক্ষেত্ৰত উচ্চ ফলনৰ বাবে ব্যৱহৃত হয়, ফুল গছ উৎপত্তিত সহজ আৰু সুবিধাজনক। প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ প্ৰয়োজনীয়তা কি? DNA হৈছে জীৱৰ মুখ্য জিনগত পদাৰ্থ। ই বংশগত বৈশিষ্ট্যসমূহ বাহক ৰূপে কাম কৰে। ইয়াৰ মাধ্যমে বংশগত বৈশিষ্ট্য পিতৃ মাতৃৰ পৰা সন্তানলৈ যায়। ই জিনগত কাৰ্যত অংশ লয় আৰু প্ৰ'টিন তৈয়াৰ কৰাৰ লগতে জীৱৰ সকলো জীৱন্ত প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। যৌন প্ৰজননৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা কি কি? যৌন প্ৰজননৰ বৈশিষ্ট্যসমূহ হ'ল এই ধৰণৰ প্ৰজননত দুটা বিপৰীত লিংগৰ মিলন হৈ যোজন কোষৰ সৃষ্টি কৰে। পুং প্ৰাণীয়ে শুক্ৰাণু আৰু স্ত্ৰীয়ে ডিম্বাণু উৎপন্ন কৰে। দুটা জনন কোষ লগ হৈ গঠন হোৱা যোজন কোষত মাতৃকোষৰ সমান সংখ্যক ক্ৰম'জম থাকে। তাৰ পিছত আছে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত নিষেচন হয়। এইটো লেহেমীয়া জটিল প্ৰক্ৰিয়া। তাৰপিছত যৌন প্ৰজননৰ তাৎপৰ্য কি? যৌন প্ৰজননৰ তাৎপৰ্য হ'ল দুটা বেলেগ বেলেগ জিনৰ সংমিশ্ৰণৰ বাবে জীৱবোৰ পিতৃ মাতৃতকৈ বেলেগ বেলেগ হয়। ইয়াৰ ফলত চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাৰণ ঘটে। ইয়াৰ ফলত বিৱৰ্তন প্ৰক্ৰিয়া সংঘটিত হয়। ইয়াৰ ফলত নতুন প্ৰজাতি উৎপত্তি হয়। দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিহ্নিত চিত্ৰ আঁকা। এইটো এটা চিত্ৰ আঁকিব দিছে, চিত্ৰটো তোমালোকে চাই ল'বা। নিষেচন কাক বোলে? যোজন কোষ কি? ফুলৰ পৰাগৰেণু গৰ্ভমুণ্ডত পৰিলে পৰাগৰেণুটো নলী আকাৰে ভাৰি গৈ গৰ্ভাশয়ত পৰে। গৰ্ভাশয়ত শুক্ৰাণুৱে আৰু ডিম্বাণুৰ মিলন হয়। ইয়াকে নিষেচন বোলে। নিষেচনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ বোলে। পৰাগযোগ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি প্ৰত্যেকৰে সংজ্ঞা লিখা। ফুলৰ পৰাগৰেণু গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে। ই দুই প্ৰকাৰৰ, স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ। এপাহ ফুলৰ পৰাগৰেণুক সেই ফুলৰে গৰ্ভমুণ্ডত পৰাকে স্বপৰাগযোগ বোলে। আৰু এপাহ ফুলৰ পৰাগৰেণু অন্য এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰাকে ইতৰ পৰাগযোগ বোলে। পুৎ জনন তন্ত্ৰৰ গঠন আৰু কাৰ্য লিখা। স্ত্ৰী জনন তন্ত্ৰৰ গঠন আৰু কাৰ্য লিখা। নিষেচন নহ'লে ডিম্বাকোষটোৰ কি হয়? আমি জানো ডিম্বাশয়ত প্ৰতি মাহত একোটাকৈ ডিম্বকোষ পূৰ্ণতাপ্ৰাপ্ত হয়। ইয়াৰ সমান্তৰালকৈ গৰ্ভাশয়ত এটা ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশ হ'ব পৰাকৈ জৰায়ুৰ আচ্ছাদকখন ডাঠ আৰু ৰক্তজালিকাৰে আবিষ্কৃত হয়। যদি ডিম্বকোষৰ নিষেচন নহয় তেতিয়া আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায়। তাৰপিছত আছে নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ? নিষেচন আৰু পৰাগযোগৰ মাজৰ পাৰ্থক্য: নিষেচন শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন প্ৰক্ৰিয়া, আনহাতে পৰাগযোগ আৰু পৰাগৰেণুৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়া। ই ৰাসায়নিক কাৰকৰ দ্বাৰা প্ৰভাৱিত। পৰাগযোগ বতাহ, পানী, প্ৰাণী আদি বাহ্যিক কাৰকৰ দ্বাৰা হয়। ই অন্তঃভাৱে সম্পন্ন হয়, আনহাতে পৰাগযোগ বাহ্যিকভাৱে সম্পন্ন হয়। ইয়াৰ ফলত নতুন জীৱৰ উৎপত্তি হয়, আনহাতে পৰাগযোগ পাছত নিষেচন সম্পন্ন হয়। শুক্ৰাশয় আৰু প্ৰস্টেট গ্ৰন্থিৰ ভূমিকা: মানুহৰ শৰীৰত পুংজনন কোষবোৰ শুক্ৰবাহী নলীৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত শুক্ৰাশয় আৰু প্ৰস্টেট গ্ৰন্থিৰ দৰে গ্ৰন্থিবোৰ কিছু ৰস মুকলি কৰে। এই ৰসবোৰে পুংজনন কোষক এক তৰল সঁজুলি দিয়ে যিয়ে সিহঁতৰ পৰিবহণ সহজ কৰে আৰু পৰিপুষ্টি যোগায়। কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়? পৰিৱৰ্তনসমূহ: ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয়, যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায়। এইটো স্বাভাৱিকভাৱে ছোৱালীবিলাকে নিজে গম পাব। মুখৰ ছাল তেলতেলীয়া হয়, যাৰ ফলত এই অংশত শালমইনা বা পিম্পলছ হয়। স্তনযুগলৰ আকাৰ বাঢ়ে। তাৰ পিছৰটো কুৱেশ্যন আছে, মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে? মাতৃদেহত ভ্ৰূণকোষে প্লেচেণ্টা নামৰ বিশেষ কলাৰ সহায়ত পুষ্টি লাভ কৰে। ই এখন থালৰ দৰে হয়, যি মাটিৰ পৰা সংযোজিত থাকে আৰু ভ্ৰূণৰ অংশত প্লেচেণ্টাৰ অংশ থাকে য'ত বিলাই থাকে।
মাতৃৰ অংশত ৰক্তৰ স্থান থাকে যিয়ে বিলাইবোৰক আৱৰি ৰাখে। এই প্ৰক্ৰিয়াই মাতৃৰ পৰা ভ্ৰূণলৈ গ্লুক'জ আৰু অক্সিজেন পৰিবহণৰ সুবিধা দিয়ে। যদি মহিলা এগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ'বনে? যদি মহিলা এগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেন্তে ই যৌন ৰোগ প্ৰতিৰোধী নহ'ব কিয়নো কপাৰ টি গৰ্ভাশয়তহে স্থাপন কৰা হয়। অযৌন প্ৰজনন প্ৰক্ৰিয়াত যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি? অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননৰ সুবিধাসমূহ। যৌন প্ৰজননত বিভিন্ন জনন কোষৰ মিলনৰ ফলত জিনীয় বৈচিত্ৰ্য হয় যি পৰিৱৰ্তিত পৰিৱেশত জীৱক টিকি থাকিবলৈ সহায় কৰে। এই প্ৰক্ৰিয়াত নতুন প্ৰজাতি গঠন আৰু ক্ৰমবিকাশত সহায়ক। মানুহৰ শুক্ৰাশয় কেইটাই কি কাম কৰে? মানুহৰ শুক্ৰাশয়ৰ কাম শুক্ৰাণু উৎপাদন কৰা, টেষ্টষ্টেৰন নামৰ পুৰুষৰ হৰম'ন ক্ষৰণ কৰা। ঋতুস্ৰাৱ কিয় হয়? ডিম্বাশয়ে প্ৰতিমাহে ডিম্বকোষ উৎপন্ন কৰে। যদি ডিম্বকোষকেইটা নিষেচিত নহয় তেতিয়া সেইটো ভাঙি তেজ আৰু শ্লেষ্মাৰ দৰে পদাৰ্থ যোনিপথেদি বাহিৰ হৈ যায়। এই প্ৰক্ৰিয়াকে ঋতুস্ৰাৱ বোলে। সাধাৰণতে এইটো প্ৰতিমাহে 2-4 দিন চলি থাকে। 2 পৰা 4 দিন চলি থাকে। So these are the questions from chapter 8 class 10 so যদি PDF লাগে কমেণ্ট বিলো মই PDFটো দি দিম আৰু যদি কিবা ডাউট আছে কমেণ্ট কৰিব আৰু কিপ প্ৰেক্টিচিং দিছ আৰু লগৰ বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। So thank you.